আমাৰ আজি আমাৰ সভাপতি ডাঙৰীয়া মাননীয় হাগ্ৰামা মহিলাৰীদেৱে আমাৰ ব্লক পৰ্বতজোৰা ব্লক হিচাপে ইণ্টাৰেকশ্যন এটা কৰ্মীসকলৰ লগত ইণ্টাৰেকশ্যন এটা কাৰ্যসূচী ইয়াতে আগবঢ়াই লৈ গৈছে। ধন্যবাদ জ্ঞাপন কৰিছে। আমি পৰ্বতজোৰা হিচাপে আমি এই লোকসভা সমষ্টিত ব্লক ৱাইজে আমি প্ৰথম স্থান আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। LAC হিচাপেও আমি প্ৰথম স্থানত আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। তাকে লৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰীদেৱ ইয়াতে উপস্থিত হৈছিলে। আৰু এইটো ইলেকশ্যন আমি MP ইলেকশ্যন আমি নিজাববীয়াকৈ ইমানবিলাক দল একত্ৰিত হৈ পেলাই আমাৰ BPF দলৰ লগত যুঁজ দিছিলে। যিবিলাক চৰকাৰত থকা দল, কেন্দ্ৰীয় দল, BJP, AGP আৰু BTCত অনৈতিকভাৱে চৰকাৰ গঠন কৰা UPPL দলৰ লগত লৈ পেলাই ইহঁতে আমাৰ লগত তাৰোপৰি অন্য সৰু সুৰা বিভিন্ন দল NDAৰ যিমানবিলাক দল সংগঠন 18টাতকৈ বেছি আছে চাগে সিহঁতৰ, এই সকলোবিলাক লৈ পেলাই আমাৰ এটাই মাত্ৰ ছিংগল এটা ৰিজনেল BTCৰে এটা দল ৰিজনেল দল BPFৰ লগত এখেতসকলে যুঁজ দিছিলে। আমি তীব্ৰ আমি সিহঁতক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু অলপ সংখ্যক ভোটৰ ব্যৱধানত আমি হাৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ আত্মবিশ্বাস আৰু BTCবাসী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে BPF দল হিচাপে, আৰু BTCবাসী ৰাইজেও আমাৰ ওপৰত আমাৰ BPF দল আৰু হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। এইটো ইলেকশ্যনৰ জৰিয়তে প্ৰমাণিত হৈছে। পৰাজয়ৰ কাৰণটো কি বুলি ভাবে? বিপুল সংখ্যক ইহঁতে ধন বল বাহুবল আৰু প্ৰশাসনিকভাৱে আমাক চাৰাশাস্তি কৰিছে। আৰু তাৰোপৰি কিছুমান দল যিবিলাকে ইলেকশ্যনত প্ৰতিযোগিতা আগবঢ়াইছে, প্ৰতিদ্বন্দ্বিতা কৰিছে, এই অকলক বহুতজনকে ইহঁতে BPFৰ ভোট কাটিবৰ কাৰণে ডেমি হিচাপে ইহঁতে ইউজ কৰিছে। এইটো এটা কাৰণ বুলি আমি অনুভৱ কৰিছোঁ। দেখা গৈছে কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট শ্বেয়াৰিংটো আপোনালোকৰ আৰু UPPLৰ বেছি তফাত নহয়, মাত্ৰ 5% 6%ৰ ডিফাৰেঞ্চ। এই ক্ষেত্ৰত আপোনালোকৰ আগন্তুক দিনত কি পৰিকল্পনা হ'ব? মই এইটোৱেই কৈছোঁ যে এইটো UPPLৰ ভোট নহয়, এইটো NDAৰ ভোট হয়। NDAত BJP, AGP, অসমৰ চৰকাৰৰ ফলীয়া দল আৰু অইন দল সংগঠন 18টা, বিভিন্ন নাট যোগী বিভিন্ন ইত্যাদি 18টাতকৈও অধিক দল সংগঠন একেলগ হৈ পেলাই সিহঁতে BPF এটাই মাত্ৰ ছিংগল ষ্টেণ্ড এটা দলৰ লগত ইহঁতে কৰিছে, যুদ্ধত নামিছে। আমি যুদ্ধত নামিছিলোঁ। গতিকে এইটো যদি 3% 2% যদি ভোটৰ ডিফাৰেঞ্চ, ভোট শ্বেয়াৰিঙৰ ডিফাৰেঞ্চ হয়, এইটো অকল UPPLৰ ভোট নহয়, এইটো BJP আৰু AGPৰো ভোট ইয়াতে আছে। গতিকে তাৰমানে ছিংগল পাৰ্টি হিচাপে UPPL হাৰিছে। তাৰমানে ছিংগল পাৰ্টি হিচাপে কমপ্লিটলি UPPL একদম নিম্নগামী, সামান্যতম আৰু ঊৰ্ধত আছে BPF। তাৰমানে বড়ো ৰাজনীতিত UPPLক ৰাইজে ভাল পোৱা নাই নেকি? কমপ্লিটলি এইটো ইলেকশ্যনৰ জৰিয়তে প্ৰমাণ হ'ল বড়ো ৰাজনীতিত UPPLৰ কোনো জাগা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।